আজি 8 মাৰ্চ, আজি আন্তৰ্জাতিক নাৰী দিৱস। আজি নাৰী দিৱসৰ শুভকামনাত মই সকলো নাৰীলে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি নাৰী দিৱসৰ দিনাখন আমি অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্গত ওদালগুৰি জিলা মহিলা সমিতিয়ে এটা অনুষ্টুপীয়াকৈ সৰুকৈ আমি এটা অনুষ্ঠান হাতত লৈছোঁ। আমি ভাবিছিলোঁ যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন আমি কিবা অকণমান আগৰ যিখিনি আমাৰ আগৰণুৱা মহিলা আছিল তেওঁলোকৰ কাৰণে কিবা অকণমান আমি চিন্তা কৰিম, যিখিনি হয়তো সেই সময়ত তেওঁলোকক দিয়াৰ কোনো সুবিধা হোৱা নাছিল। তো সেই সূত্ৰে আমি ভাবিলোঁ যে আমাৰ আগৰ যি মহিলা সমিতিৰ মহিলাসকল আছিল, যিখিনি আমাৰ মাজত বৰ্তমান আছে আৰু তেওঁলোক বৰ্তমান ঘৰতে আবদ্ধ, ওলাবলৈ তেওঁলোকৰ এতিয়া আৰু শৰীৰৰ শক্তি কমি আহিছে, তো তেওঁলোকক আমি এটা সম্বৰ্ধনা দিয়াৰ কাৰণে আমি চিন্তা কৰিছিলোঁ আৰু সেই সূত্ৰে আজি আমি সকলোৱে লগ হৈছোঁ আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে আমি আগবাঢ়িছোঁ। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। এই বিশেষ দিনটো মই বিশ্বৰ সকলো নাৰীক সন্মান আৰু শুভেচ্ছা জনাইছো। নাৰী দিৱস কেৱল এটা উদযাপন নহয়, ই হৈছে এক আহ্বান লিংগ বৈষম্য দূৰ কৰি সক্ষমতা প্ৰতিষ্ঠা কৰাৰ। এই সমষ্টি সৃষ্টিৰ আদিবাসী আদিলো নাৰী সমাজৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দিশত নাৰীৰ অৱদান। আজি নাৰীসকলে পৰ্বত বগাইছে, বিমান চলাইছে, মহিলাসকলে গৈছে, অথচ সমাজৰ এখন এতিয়াও শোষণ আৰু বৈষম্য হৈ আছে। শিক্ষাই নাৰীক সকলো কৰে। পিন্ধাত নাৰীয়ে এখন উন্নত সমাজ আৰু ৰাষ্ট্ৰ, শিক্ষিত নাৰীয়ে এখন সমাজ আৰু উন্নত সমাজ ৰাষ্ট্ৰ গঢ়িব পাৰে। আমি প্ৰতিজ্ঞা কৰোঁ, আহক কেৱল আজিৰ দিনটোৱে নহয়, প্ৰতিটো দিনেই নাৰীক সন্মান কৰিম, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিম আৰু তেওঁলোকৰ সপোন পূৰণত সহায় কৰিম। শেষত নাৰীয়ে নাৰীৰ হাতত ধৰি শক্তিশালী হওক আৰু সমগ্ৰ সমাজখনক আগুৱাই লৈ যাওক বুলি নাৰীসকলৰ সমাজ সবল হওক। ধন্যবাদ। যাতে এই নাৰীখিনিয়ে গোটেই নাৰীখিনি যিটো অনুষ্ঠান হৈছে, এই অনুষ্ঠানটো যাতে চিৰস্থায়ী হৈ সবল হয়। আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আমাৰ ওদালগুৰি জিলা মহিলা সমিতিৰ যিটো শাখা অনুষ্ঠান সদৌ অসম মহিলা সমিতিৰ অন্তৰ্গত আৰু তাৰ অন্তৰ্গত এই শাখাই অনুষ্টুপীয়াকৈ এটা ক্ষুদ্ৰ প্ৰয়াস এটা কৰা হৈছে। যিসকল আমাৰ বাটকটীয়া আছিল, যিসকলে যিটো সময়ত নাৰী ওলাই আহিবলৈ সংকোচ বোধ কৰিছিল, সেই সময়ৰ পৰাই নাৰীখিনিক সবল কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল টংলা অঞ্চলত, বিশেষকৈ টংলা টাউন অঞ্চলত। সেইসকলৰ কেইগৰাকীমান মহিলা, আমি 10 গৰাকী অগ্ৰণী মহিলাক আজি আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ। আৰু এই সামান্য আমাৰ শ্ৰদ্ধাঞ্জলি বা আমাৰ তেখেতসকলৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আমি ইয়াতে সমবেত হৈছোঁ, সকলো মহিলাকে আজি মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে নাৰীসকলক আগবঢ়াই নিয়াত আমাৰ অগ্ৰণী মহিলাসকলে যি ভূমিকা লৈছিল, তেখেতসকলৰ সীমিত সুবিধা, সা সুবিধা আৰু আজিৰ দিনৰ যিখিনি সা সুবিধা আৰু তেতিয়াৰ দিনৰ সা সুবিধাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছিল। তৎসত্ত্বেও তেখেতসকলে নাৰীসকলক আগুৱাই নিয়াত যি ভূমিকা গ্ৰহণ কৰিলে, সেই ভূমিকাৰ স্বীকৃতি হয়তো তেখেতসকলে পোৱা নাই আৰু আমিও ইমানখিনি দিব পৰা নাই, কৰিব পৰা নাই। তথাপি আমি আন্তৰিকতাৰে চেষ্টা কৰিছোঁ তেখেতসকলে সামান্যতম হ'লেও যদি সন্তুষ্টি লাভ কৰে, সেয়া আমাৰ বাবে এক পাথেয় হৈ ৰ'ব। আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, আমি আগুৱাই যাওঁ। আৰু তেখেতসকলে আমাৰ বাট দেখুৱাইছে আৰু গোটেই নাৰী সমাজক এখন সুস্থ সমাজ গঠন কৰিবলৈ নাৰী সমাজৰ যি অৱদান, সেইখিনি তেখেতসকলে আমাক শিকাইছে। আৰু তেখেতসকলৰ অনুৰোধ মৰ্মে আজি আমি ওলাই আহিছোঁ কেইগৰাকীমান, আৰু আশা কৰিছোঁ
সকলোৱে ইয়াত সহযোগ কৰিব। আমাৰ বাকী নাৰীখিনিকো আমি যাতে আগুৱাই লৈ যাব পাৰোঁ। আমাৰ যিখিনি সীমিত সামৰ্থ্য, আমাৰ সামৰ্থ্য অতি কম, আৰু তাৰ মাজতে আমি কিছু আশা ৰাখিছোঁ আমাৰ সমূহ পৰিয়ালটোৱে, আমাৰ যিখিনি তাৰমানে ওদালগুৰি জিলাৰ মহিলা সমিতিৰ শাখাৰ অন্তৰ্গত যিখিনি আছে সকলোৱে যাতে ইয়াতে সহযোগ কৰে, এইখিনিকে ক'ব বিচাৰিছোঁ। আৰু এইখিনিকে কৈ সকলোকে পুনৰবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। ক্ষেত্ৰত মই ক'ব খোজোঁ, নাৰীসকল, আমি নাৰীক অৰ্ধ আকাশ বুলি কওঁ। এখন সমাজত নাৰীয়ে অকলে একো কৰিব নোৱাৰে, পুৰুষেও কৰিব নোৱাৰে। চাইকেল এখন যিহেতু দুটা চকাৰে যেনেকৈ চলে, সমাজখন আগবাঢ়ি যাবলৈ নাৰী পুৰুষ সমানে আগবাঢ়িব লাগিব, পুৰুষসকলেও আগুৱাই দিব লাগিব, আৰু নাৰীসকলেও নিজৰ শক্তি চিনি পায় সেই শক্তিক সৎ কামত লগাব লাগিব, তেতিয়াহে আমি সমৰ্থবান হ'ম। যি প্ৰাথমিক কাৰ্যসূচী বুলি কৈছোঁ, আচলতে এখন পুৰণা মহিলা সমিতিখনেই, তাক আমি উন্নীত কৰি, তেতিয়া ওদালগুৰি জিলা নাছিল, আজি ওদালগুৰি জিলা হিচাপে স্বীকৃত হ'ল। আৰু আজি নহয়, আমি স্বীকৃতিপ্ৰাপ্ত হৈছোঁ, কিন্তু আজি এই প্ৰথম অনুষ্ঠানটো আমি আৰম্ভণি হিচাপে লৈছোঁ। পৰৱৰ্তী কালত আমি মানে আমাৰ আলোচনাৰ মৰ্মে আমাৰ আটাইবোৰ সদস্যই যি ধৰণে আগবাঢ়িব বিচাৰে তেনেকে আমি আগুৱাই যাম। আৰু আমাক পুৰণিসকলৰ সহায় সহযোগিতা আশীৰ্বাদ সকলোখিনি লাগিব, পৰামৰ্শও লাগিব, আৰু ইয়াতে গোটেই টংলাৰ সুধী সমাজৰ আশীৰ্বাদ আৰু পৰামৰ্শ আমি বিচাৰিছোঁ। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মই আমাৰ সমাজৰ সকলোবোৰ নাৰীলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ওদালগুৰি জিলা মহিলা সমিতি হিচাপে কিছু কাৰ্যসূচী হাতত লৈছোঁ আন্তৰ্জাতিক নাৰী দিৱসত। আৰু আমি আচলতে ওদালগুৰি জিলা মহিলা সমিতি অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্ভুক্তি এটি শাখা, আৰু আমি তেওঁলোকৰ নীতি নিয়ম বা তেওঁলোকৰ যিখিনি কাৰ্যসূচী, তেনেধৰণে আমি আজি এই কাৰ্যসূচীটো পালন কৰিছোঁ। মহিলা দিৱসৰ, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি সকলো ইণ্টাৰনেশ্যনেল ডে উপলক্ষে ইয়াত একত্ৰিত হৈছোঁ। এই দিনটো বিশ্বজুৰি নাৰীসকলৰ শক্তি, সাফল্য আৰু অৱদানৰ সন্মান জনোৱাৰ দিন। 2026 চনৰ নাৰী দিৱসৰ থিম হৈছে গিফ্ট টু গেইন। এই থিমটোৰ এটা গভীৰ আৰু শক্তিশালী বাৰ্তা দিয়ে, যেতিয়া আমি নাৰীসকলৰ, ছোৱালীসকলৰ সুযোগ, সন্মান, শিক্ষা আৰু সমৰ্থন দিওঁ, তেতিয়া সমগ্ৰ সমাজে উন্নতি আৰু সমৃদ্ধি লাভ কৰে। শতাব্দীৰ পৰা নাৰীসকলৰ পৰিয়াল আৰু সমাজ গঢ়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকৰ শিশু লালন পালন কৰা, পৰিয়ালক আগুৱাই নিয়ে আৰু সমাজৰ উন্নয়নৰ অৱদান ৰাখে। তথাপিও আজিও বহু নাৰী শিক্ষাৰ অভাৱ, সীমিত সুযোগ আৰু সামাজিক বাধা বিঘ্নৰ সন্মুখীন হয়। গিফ্ট টু গেইন থিমটোৱে আমাক হহুৱাই দিয়ে, আৰু পৰিৱৰ্তন তেতিয়া আৰম্ভ হয় যেতিয়া আমি দিয়াৰ মানসিকতা গ্ৰহণ কৰোঁ, সন্মান দিওঁ, সুযোগ দিওঁ, সমৰ্থন দিওঁ। যেতিয়া আমি নাৰী ক্ষমতাৰ পৰা কওঁ, তেতিয়া ইয়াৰ অৰ্থ হৈছে প্ৰতিজন নাৰীক নিজৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ স্বাধীনতা, আত্মবিশ্বাস, সমান সুযোগ দিয়া হয়। কিন্তু ক্ষমতায়ন কেৱল নিজে নহয়, ইয়াক শিক্ষা, সমৰ্থন আৰু সমান সুযোগৰ শক্তিশালী কৰে। এই থিমটোৰ ব্যৱস্থা ৰূপ দিবৰ বাবে আটাইতকৈ শক্তিশালী উপায় হৈছে ছোৱালীসকলৰ শিক্ষাত উৎসাহিত কৰা শিক্ষা। আৰু ইয়াতে আমি সকলোৱে এই থিমৰ লৈ কেনে আমি এই বছৰটো আগুৱাই যাব বিচাৰিছোঁ। আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ জিলা মহিলা সমিতিৰ লৈ আমি লক্ষ্য ৰাখি এই গিফ্ট টু গেইনটো আমি থিমটো লৈ কেনে আগুৱাই যাম বুলি আমি প্रण লৈছোঁ। আৰু সকলো মহিলাই আমি শক্তিশালী হৈ গঢ়ি উঠিম বুলি, আৰু ছোৱালীকো আমি গঢ়ি উঠাম বুলি আমি এই প্रण লৈছোঁ এই থিমটোৰ যোগেদি। ধন্যবাদ।